নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দোকানৰ পিছপিনে ধুনীয়াকৈ এতিয়া খেতি পথাৰত সকলো খেতিত লাগি আছে। সঁচাকৈ ধুনীয়া পৰিৱেশ। কেইদিনমানৰ পিছত ধুনীয়াকৈ গোটেই সেউজীয়া হৈ পৰিব এই পথাৰখন আৰু পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ দোকানৰ পিছৰ আমাৰ ঘৰৰ পৰাই ঘৰৰ মুখতেই ইমান ধুনীয়া খেতি পথাৰ, তাকে খেতি কৰি আছে ন, কষ্ট কৰি আছে সঁচাকৈ। কঠীয়া কঢ়িয়াই আছে ন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰ'দটো কিমান প্ৰখৰ ৰ'দ। এই প্ৰখৰ ৰ'দকো নেওচি, ৰ'দ বৰষুণো নেওচি এইসকল যুৱক যুৱতী আহে আমাৰ পথাৰবিলাক সেউজীয়া কৰি তুলিছে। বহু কষ্ট কৰিছে তেওঁলোকে। গৰম ৰ'দকেইটাৰ দিনত তেওঁলোকে বোকা ৰুই পেলাই কিমানখিনি কষ্ট কৰিছে, আমাৰ পথাৰবোৰ সেউজীয়া কৰি তুলিছে। আৰু এওঁলোক নোহোৱা হয় যে আমাৰ ৰোৱনিৰ কাৰণে বহুত অসুবিধা হ'ল হয়। কিন্তু এওঁলোকৰ পৰিশ্ৰমটো এটা ধন্যবাদো দিব লাগিব। এওঁলোকৰ বহুত ছোৱালী আহে, বহুত ছোৱালী আহি পঢ়া শুনা কৰি থকা ছোৱালীও আছে। আহি পেলাই বোকা ৰুই পেলাই আকৌ সন্ধিয়া টাইমত গুচি যায়। তাকে মই অকণমান জানিব বিচাৰিম তেওঁলোকৰ পৰা। আহকচোন তাকে। গাড়ীত আহা ন, ডেইলি আহি আছা ন। হেৰি, তোমালোকৰ কেইজন আহিছা? এইটো লোৱা, ফল মূল কেইটামান খাই ল'বা। নেমু দিছোঁ, আম দিছোঁ। বহুত কষ্ট কৰিছা। তোমালোকৰ ভিতৰত পঢ়া শুনা ছোৱালীও বহুত আহি থাকে ন। সঁচাকৈ বহুত ভাল কাম কৰিছে। এই ৰ'দ বৰষুণটো নেওচি যে তোমালোকে এনেকৈ পথাৰবিলাক ধুনীয়াকৈ কৰি তুলিছা। সদায় আহা তোমালোক, আৰু বোকাৰ ছিজনত আৰু কটাৰ ছিজনততো আহিবাই। সঁচাকৈ বহুত ভাল লাগিল দেই। এওঁলোকে এনেকৈ ৰুই যায়। নামটো কি আছিলে তোমাৰ? শান্তি। তোমাৰটো? তোমালোকৰ ঘৰৰ পৰিয়ালৰে নেকি? ঠিক আছে, তোমালোকক এতিয়া নেমু দিছোঁ, ফল মূল দিছোঁ, এটা খাই থাকিবা হা গৰমত। সঁচাকৈ এওঁলোকক এটা ধন্যবাদ দিব লাগিব। কিহৰ কাৰণে? এওঁলোকে ৰ'দ বৰষুণ একো নামানে। ৰ'দ বৰষুণ কাটি কৰি এওঁলোকে এনেকৈ ধুনীয়াকৈ সুন্দৰ খেতি কৰে। ৰাখনে নহয় বাইদেউ? ৰাতিপুৱা আপোনালোক কেইটা বজাত উঠে? 4:30টাত উঠি ৰেডি হ'বলগীয়া হয় ন? তাত ঘৰত খোৱা বোৱা বনাই পেলাই আহিবলগীয়া হয়। সঁচাকৈ বাইদেউসকলৰ কাৰণে এটা লাইক আৰু এটা ধন্যবাদ দিব লাগিব। কিহৰ কাৰণে? ৰাতিপুৱা 4টা বজাত উঠি যোগাৰ জাতি কৰি খুৱাই বুৱাই আকৌ তেওঁলোক বোকা ৰুবলৈ। আকৌ ঘূৰি কেইটা বজাত পোৱাগৈ তোমালোক? 4টা বাজে ন? তোমালোক বৰষুণৰ কেইদিনো আহা ন? আৰু এওঁলোকৰ কাৰণে আপোনালোকে এটা লাইক কমেণ্ট কৰিব। কিহৰ কাৰণে? এওঁলোক বহুত পৰিশ্ৰমী। এওঁলোকে কি কৰে? বোকা ৰুই পেলাই কটাৰ ছিজনতো কাটি কৰি পৰিশ্ৰম কৰি তেওঁলোকে নিজৰ খৰচাটো উলিয়ায়। কাৰণ সঁচাকৈ পৰিশ্ৰমী ছোৱালী। সেইকাৰণে আপোনালোকেও কি ক'ব লাগিব? সঁচাকৈ পৰিশ্ৰমী ছোৱালী। সেইকাৰণে আপোনালোকেও সিহঁতক এটা ধন্যবাদ জনাব। তাকে দেখুৱাই গ'লোঁ পথাৰৰ পৰা আজি। চাই যাওক। ধন্যবাদ।